Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা নতুন সেশন এই কাৰণে বিকজ আমি এটি ক্লাছ 6ৰ লাষ্টৰ চেপ্টাৰ নম্বৰ 10 দি আদাৰ সাইড অফ জিৰো আৰম্ভ কৰিম। এইটো এটা খুবেই ইম্পৰ্টেণ্ট টপিক হয়, ইজিও হয়, বাট ইম্পৰ্টেণ্ট এই কাৰণে হয় কাৰণ এইটোৰ ওপৰতে আমি বহুতখিনি আইডিয়াছ পাই যাম যোনটো আমাৰ ফিউচাৰ ক্লাছত বহুত হেল্প কৰিব। তো আমি ইয়াতে ইণ্টিজাৰ্ছৰ অলপ বেচিক্সবোৰ বুজিব চেষ্টা কৰিম। নেগেটিভ ইণ্টিজাৰ্ছ কি হয়, পজিটিভ ইণ্টিজাৰ্ছ কি হয়, তাৰপিছত ইণ্টিজাৰ্ছ কেনেকৈ এড কৰে সেইটো শিকিম, ইভেন ইণ্টিজাৰ্ছ কেনেকৈ কম্পেয়াৰ কৰে সেইটো শিকিম। কম্পেৰিজন মানে কোনটো ডাঙৰ কোনটো সৰু নে ইকুৱেল হয়। দেন আমি ইণ্টিজাৰ্ছ ছাবট্ৰেকশ্যন কৰা শিকিম। তাৰপিছত আমি কেইটামান ৱৰ্ড প্ৰব্লেমছ কৰিম এণ্ড ফাইনেলি আমি ৱৰ্ড প্ৰব্লেমছ কৰাৰ পিছত আমি ইউনিট টেষ্ট এটা কৰি পেলাই গোটেই চেপ্টাৰটো কমপ্লিট কৰিম। তো যিহেতু আজি ফাৰ্ষ্ট ছেশ্যন হয়, আমি ফাৰ্ষ্ট টপিকেৰে আৰম্ভ কৰোঁ যোনটো হৈছে আমাৰ বেচিক্স অফ ইণ্টিজাৰ্ছ। চ' ফাৰ্ষ্ট টপিকটোৰ নাম হৈছে ইন্ট্ৰডাকশ্যন টু নেগেটিভ নাম্বাৰ্ছ। তো নেগেটিভ নাম্বাৰ্ছ কি হয় সেইটো আমি বুজিম, যিহেতু ভিডিঅ' ছেশ্যন হয়, ভিডিঅ'টো চাম আৰু ষ্টেপ বাই ষ্টেপ আমি শিকিবলৈ চেষ্টা কৰিম। চ' লেট আছ বিগিন। In this video, I want to familiarize ourselves with negative numbers and also learn a bit of how do we add and subtract them. And when you first encounter them, they look like this deep and mysterious thing. When we first count things, we're counting positive numbers. What does a negative number even mean? But when we think about it, তো আমি আজি আৰম্ভ কৰিম নেগেটিভ নাম্বাৰ্ছেৰে। তো যেতিয়া আমি নাম্বাৰ্ছৰ কথা কওঁ, তো জেনেৰেলিটো আমি পজিটিভ নাম্বাৰ জানো। জেনেৰেলি ইউজুৱেলি যদি এটা নাম্বাৰ আমি কাউণ্টিং নাম্বাৰৰ কথাই কওঁ, 1 2 3 2 3 7 যি নাম্বাৰে লওঁ এইবোৰ হৈছে আমাৰ চব পজিটিভ নাম্বাৰ্ছ, ঠিক আছে। বাট আজি আমি এটা নতুন কনচেপ্টেৰে আৰম্ভ কৰিম, নেগেটিভ নাম্বাৰ্ছ কিনো হয়। probably have encountered negative numbers in your everyday life. And let me just give you a few examples. So before actually I give the example, the general idea is a negative number is any number less than 0. Less than 0. And if that sounds strange, তো আমি এটা ডেফিনেশ্যনেৰে আৰম্ভ কৰোঁ, এটা ৱৰ্কিং ডেফিনেশ্যন। তো ইয়াতে ৱৰ্কিং ডেফিনেশ্যনৰ যোনটো আমি মানে বস্তুটো বুজি পাবলৈ ইজি হ'ব, নাম্বাৰ লেছ দেন 0, ঠিক আছে। যদিহে এটা নাম্বাৰ লওঁ যোনটো 0তকৈ সৰু হয়, তেনেহ'লে সেই নাম্বাৰটোকে নেগেটিভ নাম্বাৰ বুলি কোৱা হয়। তো এইটো এতিয়া অলপ ভালকৈ আমি ডিটেইলছত বুজিবলৈ চেষ্টা কৰিম। and abstract to you, let's just think about it in a couple of different contexts. If we're measuring the temperature, and it could be in Celsius or Fahrenheit, let's just we're measuring it in Celsius. And so let me draw a little scale that we can measure the temperature on. And so let's say that this is 0 degrees Celsius. That is 1 degree Celsius, 2 degrees Celsius, 3 degrees Celsius. Now, let's say that it's a pretty chilly day, and it's currently 3 degrees Celsius. And someone who predicts the future tells you that it is going to get 4 degrees colder the next day. So how cold will it be? How can you represent that coldness? Well, তো ইয়াতে এটা এক্সাম্পল দিছে, ঠিক আছে। তো এই এক্সাম্পলটো কৈছে লেটছে আমাৰ তাত এটা টেম্পাৰেচাৰ স্কেল এটা আছে, ঠিক আছে। তো এইটো এটা আমি ৰে এটা লৈ লৈছোঁ, তো বুজিবলৈ ইজি হ'ব। তো এই ইয়াতে আমাৰ কিছুমান নম্বৰ দি আছে 0 1 2 3, ঠিক আছে। এইবোৰ হৈছে টেম্পাৰেচাৰ, ঠিক আছে। এইবোৰ চব ডিগ্ৰী চেলচিয়াছত আছে। তো 1 ডিগ্ৰী চেলচিয়াছ, 2 ডিগ্ৰী চেলচিয়াছ, 3 ডিগ্ৰী চেলচিয়াছ, ঠিক আছে। অলদো আমাৰ অসমততো ইমান ঠাণ্ডা নহয়, বাট আমি এক্সাম্পলৰে বুজিবলৈ চেষ্টা কৰিম। লেটছে কোনোবা এটা ঠাণ্ডা জেগা এটা লওঁ, যেনেকুৱা আমাৰ হৈ গ'ল হিমাচল বা য'ত বৰফ পৰা জেগা টাৱাং হৈ গ'ল। তো ইয়াতে লেটছে আজিৰ ৱেডাৰটো, টাৱাঙৰ আজিৰ ৱেডাৰটো ফৰ এক্সাম্পল হৈছে 3 ডিগ্ৰী চেলচিয়াছ, ঠিক আছে। আজিৰ টেম্পাৰেচাৰ হৈছে 3 ডিগ্ৰী চেলচিয়াছ, অলৰেডি বহুত ঠাণ্ডা হৈ আছে। আৰু ইভিনিং টাইমত নিউজ ৰিপৰ্টাৰে কৈছে কালিলৈ যোনটো টেম্পাৰেচাৰ হ'ব আৰু 4 ডিগ্ৰী কম হ'ব, 4 ডিগ্ৰী আজিতকৈ কম হ'ব। এতিয়া সেইটোৰ মিনিংটো কি? 4 ডিগ্ৰী যদি আজি টেম্পাৰেচাৰ 3 ডিগ্ৰী চেলচিয়াছ আৰু কালিৰ টেম্পাৰেচাৰ 4 ডিগ্ৰী আৰু কম হ'ব, তেনেহ'লে এইটো বস্তু আমি কেনেকৈ ইয়াতে ৰিপ্ৰেজেণ্ট কৰিম? if it only got 1 degree colder, we would be at 2 degrees. But we know we have to go 4 degrees colder. If we got 2 degrees colder, we would be at 1 degree. If we got 3 degrees colder, we would be at 0. But 3 isn't enough. We have to get 4 degrees colder. So we actually have to go one more below 0. We have to go one more below 0. And that 1 below 0, we call that -1. We call that -1. And so you can kind of see that the number line, as you go to the right of 0 on the number line, it increases in positive values. As you go to the left of the number line, you're going to have -1,
then you're going to have -2, you're going to have -3, and you're going to have, depending on how you think about it, you're going to have larger negative numbers. But I want to make it very clear. -3 is less than -1. এতিয়া আমি বুজিবলৈ চেষ্টা কৰোঁ যিহেতু আজিৰ টেম্পাৰেচাৰটো হৈছে 3 ডিগ্ৰী চেলচিয়াছ আৰু কালিৰ টেম্পাৰেচাৰটো 4 ডিগ্ৰী আৰু কম হ'ব তো 4 ডিগ্ৰী কম হোৱা মানে কি প্ৰথমতেতো আমি 1 ডিগ্ৰী কমলৈ আহিলোঁ 1 ডিগ্ৰী কমলৈ যদি আহিলোহেঁতেন তেতিয়া আমাৰ হৈ যাব টেম্পাৰেচাৰ 2 ঠিক আছে 1 কমি গ'ল এইখিনিত -1 একচুৱেলি কৰিলোঁ তাৰপিছত আমি যদি আকৌ ইয়াৰ পৰা আৰু 1 ডিগ্ৰী কম আহি যাওঁ তেনেহ'লে আমাৰ 1 হৈ যাব বাট এতিয়াও আমি 1 ষ্টেপহে আহিছোঁ দুটা ষ্টেপহে হ'ল তো 3 পৰা আমি 2 ডিগ্ৰী তলতহে আহিলোঁ তেনেহ'লে আৰু এটা যদি আমি তলত যাওঁ তেনেহ'লে আমি 0ত আহিম বাট এইটোও নহ'ব আমাক 4 ডিগ্ৰী আৰু কমত আহিব গৈছে তো তাৰ মিনছ 4 ডিগ্ৰী যদি আৰু কমত আহি যাওঁ তাৰ মিনিংটো এইটোৱে হৈ গ'ল তাৰমানে আমি 0তকৈ কম ভেলুত আহিছোঁ তো 0তকৈ কম ভেলু কি হ'ব এতিয়া 0তকৈ যদি কম হয় এইটো ভেলু কি হ'ব এতিয়া এইখিনিৰ পৰা এইখিনিলৈ যাব যে এইবোৰ হৈছে ডিভিজন মাৰ্কছ ঠিক আছে এটা এটা ডিভিজন কি হয় 1 হয় তো এইখিনিৰ পৰা এইখিনিলৈ যদি কৰোঁ এইটো 1 হ'ব এইখিনিৰ পৰা এইখিনিলৈ 1 এইখিনিৰ পৰা এইখিনিলৈ 1 তো তাৰমানে এইখিনিৰ পৰা এইখিনিলৈ 1এ হ'ব বাট যিহেতু আমি 0তকৈ তলত আহিছোঁ একচুৱেলি তলত মানে 0তকৈ কমত আহিছোঁ সেইকাৰণে এইটোক আমি -1 বুলি ক'ম আৰু যদি কমত আহোঁ এইফালে হ'ব -2 -3 জাষ্ট এইটো আমি কমত আহিছোঁ একচুৱেলি লেছ দেন বুলি কিয় কোৱা হয় যদি আমি থাৰ্মোমিটাৰ চাওঁ তো থাৰ্মোমিটাৰ জেনেৰেলি আমাৰ কিয় পুৰণা থাৰ্মোমিটাৰটো আমাৰ যিটো মাৰ্কাৰী ফিল থাৰ্মোমিটাৰটো হয় তো ইয়াতে কিছুমান মাৰ্কিং থাকে তো ইয়াতে এটা 0 মাৰ্কিং থাকিব ওপৰত যদি যাওঁ তেনেহ'লে এইখিনি পজিটিভ ভেলু হয় আৰু 0ৰ তলত যদি যাওঁ সেইখিনি নেগেটিভ ভেলু হয় তো মেথছত আমি কি কৰোঁ এই বস্তুটোকে জাষ্ট আমি ভাৰ্টিকেলি নাৰাখি পেলাই হৰিজণ্টেলি ৰাখোঁ আৰু এইটো আমি এটা নাম্বাৰ লাইনত এইটো বস্তু আমি বুজিবলৈ চেষ্টা কৰোঁ -3, there is less heat in the air than -1. It is colder. There's less temperature there. So a large আৰু যিমান আমি এফাললৈ যাম যিমান আমি লেফ্ট ছাইডলৈ যাম সিমান আমাৰ ভেলু কম হৈ হৈ গৈ থাকিব তো ইভেন তো ইয়াতে 3 দেখা গৈছে -3 দেখা গৈছে আৰু এইফালে -1 দেখা গৈছে এইটো একচুৱেলি -3 -1তকৈ সৰু হয় যিমান লেফ্ট ছাইডলৈ যাম সিমান সৰু সৰু হৈ থাকিব আৰু যিমান ৰাইট ছাইডলৈ যাম সিমান বাঢ়ি গৈ থাকিব এইটো অলপ বস্তু কনফিউজিং হয় বাট যিমান আমি কৰি যাম এইটো বস্তু ক্লিয়াৰ হৈ যাব So let me just make it very clear. -100 is much smaller than 1. Or sorry, much smaller than -1. You might look at 100 and you might look at 1 and your gut reaction is say, wow, 100 is a much larger number than 1. But when you think about it, -100 means there's a lack of something. -100, if it's -100 degrees, there's a lack of heat. So there's much less heat here than if we had -1. তো আমি কম্পেৰিজনৰ কাৰণে ইয়াতে ক'ব পাৰোঁ যদি আমাৰ তাত আছে দুটা নম্বৰ এটা আছে -100 আৰু এটা আছে -1 তো কোনটো নম্বৰ ডাঙৰ হ'ব একচুৱেলি -1 -100তকৈ ডাঙৰ হ'ব বিকজ দেখিলে লাগে কি 1 আছে তো অবভিয়াছলি 1টোতো সৰু হ'ব লাগে 100তকৈ 100টো বহুত ডাঙৰ ন যিহেতু মাইনাছ চাইন আছে তো মাইনাছ চাইন থকাৰ কাৰণে আমি ডাঙৰ নম্বৰৰ আগত যদি মাইনাছ চাইন থাকে সেইটো একচুৱেলি সৰুহে হয় উল্টা হৈ যায় বস্তুটো আৰু এটা সৰু নম্বৰৰ আগত যদি মাইনাছ চাইন থাকে তেনেহ'লে এইটো একচুৱেলি ডাঙৰ নম্বৰ মিন কৰি আছে বা তাৰ ভেলুটো ডাঙৰ হয় Let me give you another example. Let's say in my bank account today, I have $10. Let me do this in a new color. So let's say today I have $10. $10. Now let's say I go out there because I feel good about my $10, and let's say I go and spend. Let's say I go out there and I spend $30. And for the sake of argument, let's say I have a very flexible bank, one that lets me spend more money than I have, and these actually exist. So I spend $30. So what's my bank account going to look like? So let me draw a number line here. And you might already have an intuitive response. I will owe the bank some money. So let me write this over here. So tomorrow, what is my bank account? So you might immediately say, look, if I have $10 and I spend $30, there's $20 that had to come from someplace. And that $20 is coming from the bank. So I'm going to owe the bank $20. And so in my bank account, to show how much I have, I could say 10 minus 30 is actually -$20. So in my bank account tomorrow, I am going to have -$20. এই এক্সাম্পলটোত কি লোৱা গৈছে so let's say আজি টুডে বুলি কওঁ তো আজি আমি গৈছোঁ ফুৰিবলৈ কাৰণে ঠিক আছে তুমি গৈছা তোমাৰ ফ্ৰেণ্ডৰ লগত গৈছা ফুৰিবলৈ কাৰণে আৰু ক'ৰবাত কিবা খোৱা বস্তু এটা দেখিলা ভাল লাগিলে খাবলৈ মন গ'ল ঠিক আছে আৰু যোৱাৰ আগতে ঘৰৰ পৰা বোলে পইচা দি পঠাইছে
ঘৰৰ পৰাই মা বাবাই পইচা দি পঠাইছে 10 টকা ঠিক আছে পকেট মানি হিচাপে বোলে 10 টকা এটা দি পঠালে নেক্সট এতিয়া তুমি নিজৰ ফ্ৰেণ্ডৰ লগত গৈছা তাৰপিছত এতিয়া কিবা এটা বস্তু ভাল বস্তু এটা দেখিলা আৰু খাবলৈ মন গ'ল বোলে ঠিক আছে এতিয়া প্ৰব্লেমটো কি হ'ল সেই বস্তুটোৰ দাম আছিলে 30 rupees ঠিক আছে 30 rupees আছিলে বা তোমাৰ তাততো অকল 10 টকাহে আছিলে তো 30 rupees যদি বস্তুটো হ'ল আৰু অলৰেডি খাই দিয়াৰ পিছতো দোকানকতো সেই 30 rupees দিবই লাগিব তো তুমি 30 rupees দিলা কেনেকৈ দিলা তুমি একচুৱেলি তোমাৰ ফ্ৰেণ্ডৰ পৰা বৰো কৰিলা তো তোমাৰ ফ্ৰেণ্ডে তোমাক কিমান দিলে 20 টকা এটা দিলে ঠিক আছে তোমাৰ ফ্ৰেণ্ডে তোমাক 20 টকা দিয়াৰ কাৰণে তোমাৰ 20 টকা তোমাৰ 10 টকা আৰু ফ্ৰেণ্ডৰ পৰা লোৱা 20 টকাৰে মিলি পেলাই আমাৰ কি হৈ গ'ল টোটেল 30 হৈ গ'ল যোনটো তুমি খোৱা বস্তুত স্পেণ্ড কৰিলা এতিয়া এই 20 টকা যে তুমি ফ্ৰেণ্ডৰ পৰা ল'লা একচুৱেলি এইটো কি ল'লা ধাৰত ল'লা যেতিয়া বস্তু আমি ধাৰত লওঁ তো ধাৰত লোৱা বস্তুটোক আমি কি কওঁ মাইনাছ বুলি কওঁ ঠিক আছে তো এইটো হৈ গ'ল তোমাৰ একচুৱেলি কিমান আছে -20 rupeesহে হৈ গ'ল এতিয়া তুমি 10 টকা লৈ গৈছিলা তোমাক দেউতাই মায়ে 10 টকা দিছিলে বাট যেতিয়া খোৱা বোৱা কৰি পেলাই ঘৰত আহি পোৱাৰ পিছত তুমি পালা -20 কিয় হৈ গ'ল তাৰমানে একচুৱেলি তুমি আৰু 20 rupees ধাৰত হৈ গ'লা ন ধৰুৱা হৈ গ'ল তুমি আৰু 20 rupees দিলেহে তোমাৰ এই ধাৰটো মুকলি হ'ব So if I say I have -$20, that means that I owe the bank. I don't even have it. Not only do I have nothing, I owe something. It's going in reverse. Here I have something to spend. No one owes, if to some degree, if my $10 is in my bank account, means the bank owes me $10. I have $10 that I can use to go spend. Now all of a sudden I owe the bank. I've gone. তো এইটো কি হৈছে -20 যদি আমি ফ্ৰেণ্ডত লিখিলোঁ তো এইটো হৈছে আমি ফ্ৰেণ্ড মানে হৈছে ধাৰ ঠিক আছে এইটো আমি ধাৰ দিবলৈ আছে তো কেতিয়াবা যদি আমাৰ ভেলু আমি মাইনাছত থাকোঁ তাৰ চিম্পল মিনিংটো এইটো হয় তাৰমানে মোৰ কাৰোবাক পইচাটো দিবলগীয়া আছে মোক টকাটো দিবলগীয়া আছে কিমান টকা দিবলগীয়া আছে আমাৰ এই পাৰ্টিকুলাৰ এক্সাম্পলত আমি -20 মিনিং এইটোকে 20 টকা এটা আমি ধাৰলৈ লৈছিলোঁ সেইটো এটা দিবলৈ বাকী আছে On the other direction. And if we use the number line here, it should hopefully make a little bit of sense. So that is 0. I'm starting off with $10. And spending $30 means I'm moving 30 spaces to the left. So if I move 10 spaces. তো এইটো বস্তুটো আমি নাম্বাৰ লাইনত ইজিলি বুজি পাব পাৰোঁ তো ঠিক আছে এইটো লৈ লৈছোঁ আমাৰ নাম্বাৰ লাইন ঠিক আছে নাম্বাৰ লাইনত আমি মিডিলত দিছোঁ 0 আৰু এইফালে দিছোঁ ৰাইট ছাইডৰ সদায় পজিটিভবোৰ যায় ইয়াতে 10 তো এইটো আমাৰ টকা ভেলু হৈ গ'ল 10 20 30 অভিয়াছলি আমাৰ তাত অকল 10 টকা আছে তো আমি এইখিনি পৰা আৰম্ভ কৰিব লাগিব তো 10 টকা লৈ গৈছিলোঁ বাট কি হ'ল খৰচা আমাৰ কিমান হৈ গ'ল 30 হৈ গ'ল তো 30 খৰচা হোৱা মানে কি তো ইয়াতে আমাৰ গ'ল 10 টকা খৰচা এটা হ'ল এইখিনিত 10 খৰচা গ'ল -10 আৰু এটা 10 টকা এইখিনিত খৰচা গ'ল -10 আৰু এটা 10 টকা আমাৰ খৰচা গ'ল -10 তো এনেকৈ কৰি আমি ক'ত আহি পালোহি ইয়াতে আমি এইখিনিৰ পৰা এইখিনিলৈ 0 হয় তো -10 এইখিনিৰ পৰা -10 হৈ যাব এইখিনিত গ'লে আমাৰ -20 হৈ যাব তো সেইটোৱে পাইছোঁ আমি -20 পাইছোঁ ইয়াতে to the left. If I only spend $10, I'll be back at 0. If I spend another $10, I'll be at -10. If I spend another $10 after that, I will be at -20. So each of these distances, I spent $10, I'd be at 0. Another $10, I'd be at -10. Another $10, I would be at -20. And this whole distance right here is how much I spent. I spent $30. So the general idea, when you spend or if you subtract or if we're getting colder, you would move to the left of the number line. The numbers would get smaller. And we now know they can get smaller than 0. They can go to -1, -2. They can even go to -1.5, -1.6. You're getting more and more negative the more you lose. If you're adding, if I go and get my paycheck, I will move to the right of the number line. তো আৰু যদি আমি বেছিকৈ যাওঁ লেফ্ট ছাইডে যিমান বেছিকৈ যাওঁ সিমান ভেলু আমাৰ কমি গৈ থাকিব যেনেকৈ আৰু যদি এইফালে যাওঁ আৰু লেফ্ট ছাইডে গ'লে -30 গ'ল আৰু বেছি কমি গ'ল আৰু এইফালে আমি যিমান ৰাইট ছাইডে যাম সিমান আমাৰ ভেলু বাঢ়ি গৈ থাকিব এইটোৰ মিনিং আছে ৰাইট ছাইডে যোৱাৰ মিনিংটো কি হ'ল চ' লেটছ চে আমি ধাৰত আছোঁ -20 ঠিক আছে -20 ধাৰ দিবলগীয়া আছে এটা এক্সাম্পলেৰে বুজিবলৈ চেষ্টা কৰোঁ এতিয়া তুমি ঘৰত গৈ পেলাই ক'লা বোলে মোৰ আজি 20 টকা এটা ধাৰ হৈ গ'ল তো এই 20 টকাটো ধাৰ মাৰিব লাগিব তো তুমি কি কৰিলা তুমি ঘৰৰ পৰা ল'লা তোমাৰ দেউতাই দিলে তোমাক লেটছ চে আৰু 50 rupees এটা দিলে লেটছ চে 50 rupees এটা তোমাক দেউতাই দিলে তো 50 rupees দিয়াৰ পিছত এতিয়া তোমাৰ কিমান পইচা থাকিব ভেৰি চিম্পল তো আমি ক'ত আছোঁ আমি -20ত আছোঁ তো 50 rupees যদি দিছে তাৰমানে কি হৈছে আমি প্ৰথমতে 10 টকা এটা এড কৰিম তো এইখিনিত আহি পাম -10 আৰু এটা 10 টকা এড কৰিম 0ত আহি পাম
আৰু এটা 10 এইখিনিত আহি পাম আমি কি কৰিছোঁ প্লাছ প্লাছ কৰি গৈ আছোঁ প্লাছ 10 প্লাছ 10 টকাকৈ এড কৰি গৈ আছোঁ তিনিবাৰ কৰিলোঁ আৰু দুবাৰ কৰিব লাগিব এইখিনিত এবাৰ আহি গ'লোঁ প্লাছ 10 আৰু এইখিনিত আহি গ'লোঁ আমি প্লাছ 10 তো এতিয়া মিনিংটো কি হৈ গ'ল তো এতিয়া আমাৰ তাত কিমান টকা বাচি থাকিব তো আমি ক'ম যে আমাৰ তাত এতিয়া 30 ৰুপিজ বাচি থাকিব ধাৰ মাৰাৰ পিছতো এবাৰ কি হৈ গ'ল পজিটিভত আহি গ'ল পজিটিভ 30 হৈ গ'ল তো এইটো মানে আমাৰ এতিয়া এক্সট্ৰা পইচা আমাৰ তাত হাতত থাকি গ'ল Now, with that out of the way, let's just do a couple of more pure math problems and just think about what it means if we were to say, let's say 3 minus 4. So once again, তো এতিয়া এক্সাম্পলৰে যেহেতু ক্লিয়াৰ হৈ গ'ল এতিয়া আমি এটা মেথামেটিকেল প্ৰব্লেমে আৰম্ভ কৰোঁ যে লেটছ সে আমাক এটা কুৱেশ্যন দিছে 3 minus 4 এইটোৰ ভ্যালু কি হ'ব This is exactly the situation that we did here with the temperature. We're starting at 3 and we're subtracting 4. So we're going to move 4 to the left. We go 1, 2, 3, 4. So that gets us to negative 1. And when you're starting to do this, so you really understand what a negative number means, I really encourage you to visualize the number line and really move. তো এইটো বস্তুটো আমি অলৰেডি এক্সাম্পলত কৰি থৈছোঁ টেম্পাৰেচাৰৰ কেছত তো আমি টেম্পাৰেচাৰ কেছত কি কৰিছিলোঁ ইয়াতে আমি যদি 3 পৰা আৰম্ভ কৰোঁ এই প্ৰথম 3টোত কি আছে এইটো পজিটিভ হয় এটা বস্তু হয় যদি নাম্বাৰৰ ফ্ৰণ্টত যদি একো চিম্বল দিয়া নাথাকে এইটো একচুৱেলি অট'মেটিকেলি আমি পজিটিভ বুলি কৈ ধৰি লওঁ ঠিক আছে তো ইয়াতে প্লাছ 3 আছে তো সেইকাৰণে আমি নাম্বাৰ লাইনত প্লাছ 3 থাকিব লাগিব নেক্সট আমি -4 তাৰমানে কি আমি -1 আমি 4বাৰ বেক চাইডে জাপ মাৰিলোঁ সেইকাৰণে আমাৰ ফাইনেল আনচাৰটো আমি ক'ত ৰখিলে ফাইনেল আনচাৰটো আমাৰ এইখিনি ৰখিছিলে -1 তো সেইকাৰণে 3 - 4 ভ্যালু হৈ যাব আমাৰ -1 move along it depending on whether you're adding and subtracting. Now let's do a couple of more. Let's say I have 2 minus 8. 2 minus 8. And we'll think about more ways to do this in future videos. But once again, you just want to do the number line. So next, so এইবাৰ আমি কৰিম 2 minus 8. আৰু চাম ইয়াৰ ভ্যালুটো কিমান হ'ব অফ কোৰ্স ইয়াতে বহুতখিনি টেকনিক আছে 2 minus 8 পটাপট কৰা বাট যেহেতু আমি আজি এইটো ফাৰ্ষ্ট লেকচাৰ হয় তো আমি কি কৰিম এইটো নাম্বাৰ লাইনেৰে বুজিবলৈ চেষ্টা কৰিম so let's say আমি আকৌ কি কৰিম এটা নাম্বাৰ লাইন লৈ লম ঠিক আছে এইখিনিত আমি নাম্বাৰ লাইন লৈ লৈছোঁ এইখিনিত আমি লৈছোঁ 0 ঠিক আছে এইখিনিত আছে আমাৰ 1 এইখিনিত আছে আমাৰ 2 তো 2ৰ আগত একো যদি নাই তো অবভিয়াছলি এইটো +2 হয় সেইকাৰণে আমি কি কৰিছোঁ 0ৰ ৰাইট সাইডে আমি আৰম্ভ কৰিম 2ৰ পৰা এতিয়া -8 কৈছে -8ৰ মিনিংটো কি হয় আমি 8 স্টেপস বেক আহিব লাগিব তো 1 স্টেপ 2 স্টেপ 3 স্টেপ 4 5 6 7 8 তো তাৰমানে আমি এইখিনিত ৰখিব লাগিব ঠিক আছে এইবোৰ সব ডিভিজনছ হৈ গ'ল এতিয়া আমি জাস্ট নোট ডাউন কৰিলে হ'ল 0ৰ লেফট সাইডে কি আহিব -1 আহিব তাৰপিছত -2 -3 -4 -5 আৰু এইখিনিত হৈ যাব আমাৰ -6 তো তাৰমানে 2 - 8ৰ ভ্যালু আহি যাব আমাৰ -6 You have a 0 here. We're at let me draw the spacing a little bit. So we have 0 here. We're at 1 2. If we're subtracting 8, that means we're going to move 8 to the left. So we're going to go 1 to the left, 2 to the left. So we've gone 2 to the left to get to 0. We have to move how many more to the left? Well, we've already moved 2 to the left. To get to 8, we have to move 6 more to the left. So we're going to have to move 1, 2, 3, 4, 5, 6 more to the left. Well, where is that going to put us? Well, we were at 0. This is -1, -2, -3, -4, -5, -6. So 2 minus 8 is -6. You have to move 2 minus 2 would be 0. When you're subtracting 8, you're subtracting another 6. So we go to -6. We go 6 below 0. Let me do one more example, and this will be a little less conventional for you, but hopefully it will make sense. Let us take, and I'll do this in a new color. Let me take -4 minus 2. So we're starting at a negative number, and then we're subtracting from that. And if this seems তো আৰু এটা এক্সাম্পল কৰিম এইবাৰ আমি কৰিম -4 - 2 ঠিক আছে -4 আছে তাৰ পৰা আমি -2 মাইনাস কৰিম মানে 2 আৰু মাইনাস কৰিম তো কেনেকৈ হ'ব তো একো প্ৰবলেম নাই আমি কি কৰিম প্ৰথমতে আমি আমাৰ নাম্বাৰ লাইনটো অলপ ডাঙৰকৈ আঁকি লম যেহেতু দুইটাই নেগেটিভ নাম্বাৰ তো এটা কাম কৰোঁ অলপ স্পেচৰ কাৰণে আমি এইখিনি 0 ৰাখি দিওঁ ঠিক আছে এইখিনিত হৈ গ'ল আমি কেইটামান এনেকৈ ডিভিজনছবোৰ ড্ৰ কৰি লওঁ এনেকৈ
মানে ডিভিজনছবোৰ আমি ভালকৈ ইকুৱেল হ'ব লাগে সদায় ডিভিজনছবোৰ ইকুৱেল পজিশ্যনত আমি এনেকুৱা ডিভিজনছবোৰ ড্ৰ কৰি ল'লোঁ ঠিক আছে অ'কে তো এইখিনিত হ'ব আমাৰ -1 এইখিনিত হ'ব আমাৰ -2 -3 -4 -5 -6 -7 -8 -9 ঠিক আছে এতিয়া আমি ক'ৰ পৰা আৰম্ভ কৰিম -2 পৰা আৰম্ভ কৰিম নে -4 পৰা আৰম্ভ কৰিম তো আমি দুটাৰে চাম দুইটাৰে যোনটোৱে আমাৰ হ'ব সেইটোৰে আমি আৰম্ভ কৰিম চ' লেটছ চে আমি যিহেতু -4 প্ৰথমতে আছে তো এইখিনি পৰা আমি আৰম্ভ কৰিলোঁ ঠিক আছে এতিয়া -4 পৰা আমি কি কৰিব লাগিব -2 কৰিব লাগিব তাৰমানে কি আমি এইখিনিত আছোঁতো আমি 2 ষ্টেপ বেক যাব লাগিব তো 1 ষ্টেপ আমি এইখিনিত গ'লোঁ তাৰপিছত আৰু এটা ষ্টেপ আমি এইখিনিত আহিলোঁ তো আমি ক'ত পালোহি -6ত পালোহি ফাইন তো তাৰ মানে -4 - -2 আমাৰ আনচাৰ হ'ব লাগে -6 অ'কে ফাইন একো প্ৰব্লেম নাই এতিয়া যদি আমি এটা কাম কৰোঁ -4 পৰা নহ'লে পেলাই আমি -2 পৰা আৰম্ভ কৰিলোহেঁতেন ৰাইট তো -2 পৰা আৰম্ভ কৰিলে আমাৰ কি হ'ব -2 -4 যদি কৰোঁহেঁতেন তাৰমানে -2 পৰা আৰম্ভ কৰি পেলাই আমি কি কৰিব লাগিব 4 ষ্টেপ বেক যাব লাগিব তো এইটো হৈ গ'ল আমাৰ 1 ষ্টেপ এইটো হৈ গ'ল আমাৰ 2 ষ্টেপ এইটো হৈ গ'ল আমাৰ 3 ষ্টেপ আৰু এইটো হৈ গ'ল আমাৰ 4th ষ্টেপ তো আমি কি কয় 4 ষ্টেপ বেক আহিলোঁ -2 পৰা আৰু কি কৰিলোঁ ছেইম পজিশ্যনতে পালোঁ -6তে তো তাৰ মানে ইয়াৰ মিনিংটো এইটো হৈ গৈছে -4 -2 যদি কৰোঁ তেনেহ'লে আমাৰ আনচাৰ আহিব -6 Seems confusing, just remember the number line. Just remember the number line. So this is 0 right here. This is -1, -2, -3, -4. So that's where we're starting. Now we're going to subtract 2 from -4. So we're going to move 2 to the left. So we're going to go, if we subtract 1, we will be at -5. If we subtract another one, we are going to be at -6. We are going to be at -6. So this is -6. Let's do another interesting thing. Let's start at -3. Let's say we have -3. Instead of subtracting something from that, let's add 2 to it. So where would this তো এবাৰ নেক্সট প্ৰব্লেম আমাক দিছে -3 -3 + 2 ইয়াৰ আনচাৰটো কি হ'ব একো প্ৰব্লেম নাই আমি কি কৰিম -3 কৈছে আমি -3ৰে আৰম্ভ কৰিম একচুৱেলি বেষ্ট হয় আমি লেফ্ট টু ৰাইট যদি যাওঁ বেছি ইজি হয় তো আমি -3ৰে আৰম্ভ কৰিলোঁ এইটো হৈ গৈছে আমাৰ ষ্টাৰ্টিং পজিশ্যন এইবাৰ কিন্তু +2 দিছে -3ত আমি আৰম্ভ কৰিম বাট এইবাৰ +2 দিছে তো আমি লেফ্ট ছাইডেৰে যাম নে ৰাইট ছাইডেৰে যাম যিহেতু +2 দিছে আমি যাব লাগিব এইফাললৈ ৰাইট ছাইডলৈ যাব লাগিব আৰু কিমান যাব লাগিব 2 ষ্টেপ আগত যাব লাগিব তো আমি ইয়াৰ পৰা গ'লোঁ 1 ষ্টেপ তাৰপিছত এইখিনিৰ পৰা যাম আৰু এটা ষ্টেপ তো কি ক'ত আহি পালোঁ আমি -1ত আহি পালোঁহি তাৰ মানে -3 + 2 যদি কৰোঁ তেনেহ'লে আমাৰ আনচাৰ আহিব -1 put us on the number line? So we're starting at -3, and we're adding 2. So we're going to move to the right. So you add 1, you become -2. But if you add another one, which we have to do, you become -1. You move 2 to the right. So -3 plus -2 is -1. And you can see for yourself that this all fits our traditional notion of adding and subtracting. If we start at -1 and we subtract 2, we should get -3. It kind of reverses this thing up here. -3 plus 2 gets us there. Then if we start there and we subtract 2, we should get back to -3. And we see that happens. If you start at -1, right over here, and you subtract 2, you move 2 to the left, you get back to -3. So hopefully this starts to give you a sense of what it means to deal with or add and subtract negative numbers. But we're going to give a lot more examples in the next video. And we're actually going to see what it means to subtract a negative number. তো আৰু এটা আমি ফাইনেল প্ৰব্লেম কৰিলোঁ তো ফাইনেল প্ৰব্লেমত আছে আমাৰ -1 - 2 এইটোৰ ভেলু কিমান হ'ব তো -1 তো আমি কি কৰিম প্ৰথম য'ত -1 আছে আমি তাৰ পৰাই আৰম্ভ কৰিম তো আমি ইয়াৰ পৰা আৰম্ভ কৰিম এই পইণ্টৰ পৰা আৰম্ভ কৰিম এবাৰ -2 দিছে তাৰমানে আমি কি কৰিব লাগিব লেফ্ট ছাইডে যাব লাগিব বেক যাব লাগিব তো ইয়াতে 1 ষ্টেপ গ'লোঁ আৰু ইফালে গ'লোঁ আমি 2 ষ্টেপ ক'ত আহি পালোঁহি আমি -3ত আহি পালোঁ তো তাৰমানে -1 - 2 কৰিলে আমাৰ আনচাৰ আহিব -3 তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ইণ্টিজাৰ্ছ বিষয়ে অলপ ডিছকাশ্যন কৰিলোঁ একচুৱেলি আমি স্পেচিফিকেলি নেগেটিভ ইণ্টিজাৰ্ছৰ কথা পাতিলোঁ তো নেগেটিভ ইণ্টিজাৰ্ছ কি হয় যেতিয়া আমাৰ 0ৰ লেফ্ট ছাইডে থাকে আমি যদি নাম্বাৰ লাইনৰ কথা পাতোঁ 0ৰ লেফ্ট ছাইডে থকা নম্বৰবোৰক আমি নেগেটিভ নাম্বাৰ্ছ বুলি কওঁ
এইবোৰে হৈছে এটা ধৰণৰ নেগেটিভ ইণ্টিজাৰ্ছ তাৰ বিষয়ে আৰু ডিটেইলছত কথা পাতিম এইটো হৈ গ'ল আমাৰ নেগেটিভ নাম্বাৰ্ছ আৰু এইবোৰ ভেলু কি হয় সদায় পজিটিভ নাম্বাৰ ওচৰতকৈ সৰু হয় ঠিক আছে আৰু যিমান আমি লেফ্ট ছাইডে যাম সিমান নাম্বাৰবোৰ আমাৰ সৰু সৰু গৈ থাকিব আৰু আমি এড কৰোঁ বা ছাবট্ৰেক্ট কৰোঁ আমি কি কৰিম ফাৰ্ষ্ট নাম্বাৰটো চাম অলদো মই এইটো এক্সাম্পলত মই মানে -2ৰে আৰম্ভ কৰিছিলোঁ সেইটো আমাৰ পিছত ক্লিয়াৰ হৈ যাব যে আমি কোনো ফালৰ পৰা আৰম্ভ কৰিব পাৰোঁ বাট প্ৰথম যেতিয়া ষ্টাৰ্টিং কৰিম এনেকৈ মনত ৰাখিলে হ'ল যে আমি ফাৰ্ষ্ট নাম্বাৰটো আমি নাম্বাৰ লাইনত নোট কৰি ল'ম তাৰপিছত নেক্সট নাম্বাৰটো চাম কি দিছে মাইনাছ দিছে যদি মাইনাছ দিছে আমি বেক ছাইড আহিব লাগিব আৰু যদি প্লাছ দিছে যেনেকৈ এইখিনি +2 আছিলে তো আমি আৰু ৰাইট ছাইডে যাব লাগিব ফৰৱাৰ্ড যাব লাগিব তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ